যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ য'ত আলোচনা কৰা হৈছিল যে BTR GTPGT ৰিজাল্ট কেতিয়া দিয়াৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত বহুতে ভিডিঅ'টো চাইছে, বহুত ভাল লাগিছে, আপোনালোকৰ সঁহাৰি পালে বহুত ভাল লাগে আৰু আপোনালোকে কমেণ্ট কৰিলেও বহুত মনত উৎসাহ জাগে। গতিকে আপোনালোকে নিশ্চয় নিজৰ মতামতখিনি কমেণ্টত জনাব। আহক যোৱাকালিৰ ভিডিঅ'টোত কোনে কোনে কমেণ্ট কৰিলে, কাৰো কমেণ্ট যাতে বাদ পৰি নাযায়, কাৰ কি প্ৰশ্ন আছিলে সুধিছিলে, মই সেইটো আজি ভিডিঅ' আকাৰত লৈ আহিছোঁ। ইয়াতে চাওক যে দিছে, শ্বাহিদ দিছে যে 109 GT এছামিজ মিডিয়াম আৰ্টছ আৰু PGT 102 পলিটিকেল চায়েন্স, কিবা চান্স আছে নেকি? চাওক, মই পলিটিকেল চায়েন্সৰ দুজন ষ্টুডেণ্টক মই সুধিছিলোঁ যে আপোনালোকে কেনেকুৱা ধৰণৰ স্ক'ৰ কৰি আহিলে। সেই তাৰ ভিতৰত দুজন ষ্টুডেণ্টে কৈছিল 110 প্লাছ কৰি থৈ আহিছে। গতিকে সেই সন্দৰ্ভত যে আমি ক'ব পাৰোঁ যে পলিটিকেল চায়েন্সত কিন্তু ইমান হয়তো পোষ্ট নাই, 4-5টামান থাকিব পাৰে, যিহেতু ডিটেইলছ দিয়া নাই যিহেতু, কিন্তু ধাৰণা কৰি আমি ক'ব পাৰি হয়তো 4-5টামান পোষ্ট থাকিব পাৰে। সেই সন্দৰ্ভত আপুনি পাবও পাৰে। আৰু যদি ৱেষ্ট বেংগলৰ পৰা BEd কৰাসকলক যদি এলাউ কৰে তেনেহ'লে কিন্তু সন্দেহ আছে, কিয়নো ৱেষ্ট বেংগলৰ পৰা এই যে দুজন ষ্টুডেণ্ট যে আছিল যিহঁতে 110 প্লাছ কৰি থৈছে, সেই দুজনেই কিন্তু ৱেষ্ট বেংগলৰ পৰা BEd কৰা হয়। যদি ৱেষ্ট বেংগলৰ পৰা BEd কৰাসকলক একচেপ্ট নকৰে তেনেহ'লে কিন্তু আপোনাৰ চান্স আছে। মই কোৱা নাই, মই ধাৰণা মাত্ৰহে কৰিছোঁ। এইলৈ আপোনালোকে কোনো ধৰণৰ তৰ্ক বিতৰ্ক নকৰিব। তাৰপিছত এজনে দিছে ফাইনেল মাৰ্কশ্বিট নিদিয়াকেইটাক ভেৰিফিকেশ্যনত মাতিবনে? হয়, ফাইনেল মাৰ্কশ্বিট নিদিয়াকেইটাকো ভেৰিফিকেশ্যন মাতিব। আপোনালোকৰ যদি স্ক'ৰ যদি ভাল কৰি থৈ আহিছে তেনেহ'লে নিশ্চয় আপোনালোকক ভেৰিফিকেশ্যনত মাতিব আৰু ভেৰিফিকেশ্যনত আপোনালোকক কিন্তু ফাইনেল মাৰ্কশ্বিটখনকে দেখুৱাব লাগিব। তাৰপিছত এজনে দিছে যে MCLA ইলেকশ্যন ডিচেম্বৰ 25ত নহ'ব নেকি? চাওক, ডিচেম্বৰ 25ত নহয়, আগৰবাৰ যিটো অৰ্থাৎ 5 years আগতে যিটো ইলেকশ্যন হৈছিল তাৰ ওপৰত ডিপেণ্ড কৰি যদি আমি কওঁ তেনেহ'লে ইলেকশ্যন কিন্তু MCLA ইলেকশ্যন কিন্তু মাৰ্চৰ লাষ্ট উইক অথবা এপ্ৰিলৰ ফাৰ্ষ্ট উইকত হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত এজনে কমেণ্ট কৰিছে নিউজটো চাই, তাৰপিছত এইটো মই অলপ কি কৰি দিছোঁ, ওলাই যাওঁ। মই আপোনাৰ মেছেজটো অৰ্থাৎ আপোনাৰ কমেণ্টটো চাই মই বহুত হাঁহিছোঁ আৰু 2-এজনকো মই আপোনাৰ কমেণ্টটো দেখাইছোঁ। চাওক কেনেকুৱা ধৰণৰ কমেণ্ট কৰিছে, সিহঁতে বহুত হাঁহিছে আৰু এনেকুৱা ধৰণৰ কমেণ্ট কৰিব নাপায় দেই। যিয়ে নহওক, আপোনাৰ কাৰণে মই বহুত হাঁহিছোঁ যোৱাকালি। তাৰপিছত এজনে দিছে GT আৰ্টছ এছামিজ মিডিয়াম 88 পাম নেকি? চাওক, যদি মই আগতো বাৰে বাৰে কৈছোঁ যে ৱেষ্ট বেংগলৰ পৰা BEd কৰাসকলক যদি এলাউ কৰে তেনেহ'লে যদিও অফিচিয়েলি ন'টিচ দিয়া নাছিল এলাউ কৰিব নকৰিব বুলি, কিন্তু যি এক পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ ওপৰত ভিত্তি কৰি যদি কওঁ, যদি ৱেষ্ট বেংগলৰ পৰা BEd কৰাসকলক যদি এলাউ কৰে অৰ্থাৎ সিহঁতকো যদি চাকৰি যদি দিয়ে তেনেহ'লে কিন্তু GT আৰ্টছ এছামিজ মিডিয়ামত কিন্তু কাট অফ কিন্তু বেছি যোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকে 95 to 100 ধৰিব পাৰে, 100+ যাব পাৰে, কিয়নো ৱেষ্ট বেংগলৰ পৰা BEd কৰা সকলৰ প্ৰায় 15-20 জনৰ পৰা মই কেনেকুৱা ধৰণৰ এক্সাম দিছে অৰ্থাৎ স্ক'ৰ কেনেকুৱা কৰিছে তাৰ ভিতৰত কিন্তু বেছিজনে কিন্তু 110 প্লাছ কৰি থৈ অহা বুলি কৈছে। হয়, তাৰ ভিতৰত 2-4জনে 90+ কৰি থৈ আহিছে বুলি কৈছে। আৰু তাৰপিছৰজনে কি কমেণ্ট কৰিছে চাওঁ আহক। তাৰপিছত এজনে দিছে যে কিন্তু সেইটো আমি চবে জানো। ঠিকে আছে, আপোনালোকে এনেকুৱা নহয় যে মোতকৈ কম জানে, আপোনালোকে মোতকৈ বেছিও জানিব পাৰে, কিন্তু আমি ভিডিঅ'বোৰ বনাওঁ আপোনালোকে জানে কিয় বনাওঁ, কিন্তু তাৰ ভিতৰতে আপোনালোকৰ ছেটিছফেকশ্যন আৰু আপোনালোকেও জানে যে হয়তো বা এই যে ইউটিউবৰ যোনে হয়তো আমাতকৈ কম জানে, কিন্তু তাৰপিছতে আপোনালোকে ভিডিঅ'বোৰ কিয় চায়? ভিডিঅ'বোৰ এই কাৰণে চায় যে হয়তো বা আপোনালোকৰ মনে যিটো ভাবে অৰ্থাৎ আপোনাৰ
ভাওনাৰ লগত যদি কোনো ইউটিউবাৰৰ যদি ভাওনা যদি মিলি যায় তেনেহ'লে আপোনাৰ মনত ছেটিছফেকশ্যন হয় বহুত। এই ছেটিছফেকশ্যনৰ কাৰণে আপোনালোকে ভিডিঅ'বোৰ চায়। এনেকুৱা নহয় যে আপুনি আমাতকৈ কম জানে, আপুনি মোতকৈ বা অন্য ইউটিউবাৰতকৈ বহুত বেছি জানে, কিয়নো আমিতো ইমান পঢ়া শুনা নাই কৰা ন। কিয়নো আপোনালোকেতো এম এ কৰিছে, বি এড কৰিছে, হয়তো বা PhD কৰি থৈ আহিছে। যিয়ে নহওক আমি অকল ভিডিঅ'বোৰ আপোনালোকৰ ছেটিছফেকশ্যনৰ কাৰণে বনাওঁ, কিয়নো আপোনালোকেও খুচুটি থাকে কোনে কি ক'লে, কি এই সন্দৰ্ভত কোনে কি মন্তব্য কৰিলে, হয়নে নহয়। যিয়ে নহওক আপোনাৰ কমেণ্টটো চাই ভাল লাগিছে, আপুনি কোনো ধৰণৰ অশালীন মন্তব্য কৰা নাই, যি কমেণ্ট কৰিছে ভালে কৰিছে। তাৰপিছত এজনে দিছে PGT কাট অফ কিমান যাব। PGT কাট অফ 100+ যোৱাৰ সম্ভাৱনা আছে যদি BEd ৱেষ্ট বেংগলৰ পৰা BEd কৰা সকলক যদি এলাউ কৰে তেনেহ'লে 100+ যোৱাৰ সম্ভাৱনা আছে। তাৰপিছত 88 পামনে, 80 এছামিজ GT আৰ্টছত এছামিজ মিডিয়ামত 88 কৰি থৈছে, পাব নেকি বুলি সুধিছে। চাওক, যদি ৱেষ্ট বেংগলৰ পৰা BEd কৰা সকলক যদি এলাউ যদি কৰে তেনেহ'লে নিশ্চয় কাট অফ হাই যাব, মই বাৰে বাৰে কৈছোঁ, গতিকে আপোনালোকে মনত ৰাখিব। আৰু হয়তো কোনো কমেণ্ট নাই। আজিৰ ভিডিঅ'ত মই আপোনালোকৰ কমেণ্টৰ উত্তৰখিনি দিয়াৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আশা কৰিম আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ হৈছে। আৰু যদি কিবা সুধিবলৈ আছে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু মনত ৰাখিব, কোনো ধৰণৰ বেয়া কমেণ্ট নকৰিব, অৰ্থাৎ আপোনালোকে বহুত পঢ়া শুনা কৰিছে সেইকাৰণে অশালীন মন্তব্য নকৰিব। যদি কিবা ডাউট আছে মই আপোনালোকৰ ডাউট ক্লিয়াৰ কৰিবলৈ সদায় সাজু আছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।